নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 9 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। আজমলৰ কাষত দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু চিতু বৰুৱা। আজমল চাহাবক বানপীড়িত সাহায্যৰ বাবে ধন্যবাদ জনাইছে আৰু আজমল উপস্থিত হৈছে শৃংখল চলিহাৰ বাসগৃহত। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। আমি জাতীয়তাবাদী মানুহ। শৃংখল চলিহাৰ মন্তব্য কৈছে, আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলিম কৰিব নোৱাৰো। উজনিৰ অসমীয়া মানুহক বচাবলৈ অহা মানুহজনৰ সৈতে আমি আছো। শিৱসাগৰৰ বাবে আপোনাৰ সহায়ৰ ওচৰত আমি কৃতজ্ঞ। শিৱসাগৰৰ বাবে আপুনি যি সহায় কৰিছে তাৰ বাবে আমি চিৰকৃতজ্ঞ মন্তব্য কৰিছে শৃংখল চলিহাই। বদৰুদ্দিন আজমলৰ সৈতে শৃংখল চলিহা সদায় আছে। বদৰুদ্দিন আজমলৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ হৈ পৰিছে শৃংখল চলিহা। আজমলক সাক্ষাৎ কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাই। আমি জাতীয়তাবাদী, হিন্দু মুছলমান ভেদাভেদ নাই বুলি মন্তব্য কৰিছে আৰু আজমল চাহাবক এইদৰে ধন্যবাদ জনাইছে। কোনো মুছলমানে নামঘৰ চাফা কৰিছে, কোনোৱে মন্দিৰ চাফা কৰিছে। হিন্দু মুছলমানৰ মিলনভূমিলৈ পৰিণত হৈছে শিৱসাগৰ। এই দিনবোৰত আজমল চাহাবৰ ত্যাগক মই ধন্যবাদ দিছো। নেদেখাজনে কুশলে ৰাখক আজমল চাহাবক। চিতু বৰুৱাই বদৰুদ্দিন আজমলক লগত লৈ কৰিলে মন্তব্য, আমি হিন্দু মুছলমান কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে চিতু বৰুৱা শৃংখল চলিহাই। জনাইছো পৰৱৰ্তী খবৰ। শৃংখল চলিহাৰ বাসগৃহত উপস্থিত হৈ আজমলৰ তৰফৰ পৰা মন্তব্য, অনাগত ছমাহ মই উজনিলৈ আহি থাকিম। শৃংখল মোৰ ভাইৰ ঘৰত আহি আজি বহুত সন্মান পাইছো। হে আল্লাহ, আমাক ৰক্ষা কৰা। আমি ঈশ্বৰ আল্লাহ খুদাৰ সন্তান। আমি সকলোৱে মানৱ ধৰ্ম কৰো আহক। শৃংখল চলিহাৰ বাসগৃহত এইদৰে উপস্থিত হৈ আজমলে এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজমলৰ প্ৰশংসাত পঞ্চমুখ হৈ চিতু বৰুৱাই মন্তব্য কৰিছে, কৈছে উজনিৰ বাৰাক্ৰান্তৰ বাবে আজমল চাহাবে যি ত্যাগ কৰিছে সঁচাকৈয়ে মোৰ অন্তৰ জয় কৰিছে। নেদেখাজনৰ ওচৰত আজমল চাহাবৰ সুস্বাস্থ্য কামনা কৰিছো। এই প্ৰলয়নকাৰী দিনক শিৱসাগৰত মুছলমানৰ অৱদান ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হ'ব। শিৱসাগৰত বদৰুদ্দিন আজমলৰ প্ৰশংসাত এইদৰে পঞ্চমুখ চিতু বৰুৱা। পৰৱৰ্তী খবৰ। অসমৰ দুৰ্যোগৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ স্থিতিক লৈ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া। উৎপল শৰ্মাই কৈছে যে যি গৃহমন্ত্ৰী নিৰ্বাচনৰ সময়ত সপ্তাহত 2 বাৰকৈ অসমলৈ আহে, অসম ভ্ৰমণ কৰে, এতিয়া 95 জন মানুহৰ জীৱন শেষ হোৱাৰ পাছতেই, ঘৰ দুৱাৰ উঠি যোৱাৰ পাছতো অসমলৈ আহিব পৰা নাই বা অসমলৈ অহাৰ আখৰি নাই। প্ৰধানমন্ত্ৰীৰ বেলেগ ৰাজ্যত গৈ নাচনীৰ নাচ চাবলৈ সময় আছে, কিন্তু অসমৰ দুৰ্যোগৰ খবৰ ল'বলৈ সময় নাই। অসমৰ দুৰ্যোগৰ সময়ত গৃহমন্ত্ৰীৰ স্থিতিক লৈ এইদৰে খৰব হৈ পৰিছে আছুৰ সভাপতি উৎপল শৰ্মা। আন এটা খবৰ হৈছে স্কুল কলেজ সম্পূৰ্ণ বন্ধ ঘোষণা কৰা হৈছে। ঘণ্টাত 126 কিলোমিটাৰ বেগেৰে আহি আছে প্ৰচণ্ড ধুমুহা। এই মুহূৰ্তত ডাঙৰ খবৰ, প্ৰতি ঘণ্টাত 162 কিলোমিটাৰ গতিবেগেৰে আহিছে ধুমুহা। এইবাৰ ডলফিন টাইফুনৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যবাসী সাৱধান হৈ থাকক, সতৰ্ক থাকক, কিয়নো ডলফিন টাইফুনৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। দুখনকৈ দেশত জৰুৰীকালীন হাই এলাৰ্ট জাৰি কৰা হৈছে। এটা ব্ৰেকিং নিউজ। স্কুল কলেজো বন্ধ ঘোষণা কৰা হৈছে। জাপানৰ দক্ষিণ প্ৰান্তত ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ওকিনাৱা আৰু কাগোছিমা আমানি দ্বীপত ব্যাপক ক্ষয়ক্ষতি। এইবাৰ প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত আঘাতপ্ৰাপ্ত কেইবাগৰাকী লোক ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান।
বাতিল কৰা হৈছে কেইবাখনো বিমান উৰণ ব্যৱস্থা এতিয়া স্থগিত ৰখা হৈছে বাতিল কৰা হৈছে 26 জুলাইত সৃষ্টি হৈছিল ডলফিন টাইফুন আৰু ওকিনোৱাৰ এটা দ্বীপত 162 কিলোমিটাৰ গতিবেগেৰে আহিছে ধুমুহা পৰৱৰ্তী খবৰটো হৈছে চৰকাৰী বান সাহায্যটো আৰম্ভ হৈছে দালালি এইবাৰ বানৰ দুৰ্যোগৰ সময়তো একাংশই এৰা নাই তেওঁলোকৰ কুকৰ্ম বানৰ সাহায্যটো আৰম্ভ হৈছে দালালি একোজন ব্যক্তি 3-4টা বেংক একাউণ্ট অন্তৰ্ভুক্ত তালিকাত চৰকাৰে আগবঢ়োৱা 15,000 সাহায্যত ব্যাপক খেলিমেলি এটা ব্ৰেকিং নিউজ সংবাদ বেল পাতি ভয়ংকৰ তথ্য উদঙাইছে মন্ত্ৰী বিমল বৰাই চৰাইদেউত সাহায্যৰ তালিকাত একাংশৰ এই কুকৰ্ম চৰকাৰী বান সাহায্যটো আৰম্ভ হৈছে দালালি উজনি অসমৰ বন্যাতক আগবঢ়াইছে চৰকাৰে ধন কিয়নো উজনি অসমত বানৰ বিভীষিকা বানৰ তাণ্ডৱৰ পাছতে এতিয়া যেন পানীত হাঁহ নচৰা অৱস্থা হৈছে জনতাৰ নাই ঘৰ নাই কাপোৰ কানি সৰ্বস্ব যেন উঠুৱাই দিছে বানপানীয়ে আৰু তাৰ পাছতে এতিয়া চৰকাৰৰ সাহায্য আৰু চৰকাৰৰ সাহায্যটো আৰম্ভ হৈছে দুৰ্নীতি চৰকাৰৰ সাহায্যটো আৰম্ভ হৈছে খেলিমেলি দালালি আৰম্ভ হৈছে চৰকাৰী বান সাহায্যটো চৰাইদেউত সাহায্য তালিকাত একাংশৰ কুকৰ্ম কিয়নো চৰকাৰে আগবঢ়োৱা 15,000 সাহায্যত আৰম্ভ হৈছে এই খেলিমেলি একোজন ব্যক্তিৰ 3-4টা বেংক একাউণ্ট অন্তৰ্ভুক্ত হৈছে তালিকাত পৰৱৰ্তী খবৰটো হৈছে আগন্তুক 4 দিনলৈকে ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ ৰাজ্যত ইতিমধ্যে প্ৰচুৰ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আমি জনাই আছো ৱেডাৰ আপডেট সাৱধান হওক ৰাজ্যবাসী কিয়নো আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ 12 আগষ্ট পৰ্যন্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটীত 24 ঘণ্টালৈ বৰষুণ বজ্ৰপাতৰ এলাৰ্ট এই মুহূৰ্তত এটা ডাঙৰ খবৰ বিশেষ কাম নাথাকিলে নোলাব ঘৰৰ পৰা অতি জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ দিয়া হৈছে ডাঙৰ খবৰ গুৱাহাটী নামনি অঞ্চলৰ বাসিন্দালৈ সজাগ হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে ধুবুৰী দক্ষিণ খালমৰা মানকাছাৰ গোৱালপাৰা কোকৰাঝাৰ চৌদিশে বাক্সা বগাইগাঁও বজালি তামুলপুৰ নলবাৰী কামৰূপ জিলাৰ নাম উল্লেখ কৰা হৈছে কেইবাখনো জিলাত আহি আছে প্ৰচণ্ড বৰষুণ কামৰূপ মেট্ৰ দৰং ওদালগুৰি মৰিগাঁও হোজাই নগাঁও পশ্চিম কাৰ্বি আংলং গোলাঘাট কেইবাখনো জিলাৰ নাম উল্লেখ কৰা হৈছে কাছাৰ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী ডিমা হাছাও হাইলাকান্দি শ্ৰীভূমি জিলাত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে হাই এলাৰ্ট জাৰি কৰা হৈছে কিয়নো এই কেইখন জিলাত অত্যাধিক বৰষুণ হোৱাৰ সম্ভাৱনা পৰৱৰ্তী খবৰটো হৈছে গোৰামী নহয় মানৱ ধৰ্মই হৈছে শ্ৰেষ্ঠ এবাৰ বান বিধ্বস্ত থানাত 40 জন মুছলমানৰ শ্ৰমদান এই মুহূৰ্তত এটা ভাল খবৰ কিয়নো বান বিভীষিকাৰ মাজতে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক নিদৰ্শন দেখিবলৈ পোৱা গৈছে জাতি ধৰ্মৰ বিভেদ এৰি মানৱতাক লৈ বন্যাতৰ কাষত আহিছে মুছলমান 40 জনীয়া এটা মুছলমান লোকৰ দলে শ্ৰমদান কৰিছে থানাত কেন্দুগুৰিয়া বৰপাত্ৰ দৌল ডাগৰীয়া থানাত এক ব্যতিক্ৰমী দৃশ্য বৃহত্তৰ বেতবাৰীৰ কেন্দুগুৰি বৰপাত্ৰ দৌল আৰু পুখুৰীৰ প্ৰাংগণত শ্ৰমদান সদৌ অসম গৰীয়া জনগোষ্ঠীয় পৰিষদৰ সদস্যৰ শ্ৰমদান এক অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ মন্ত্ৰী চেংকং বৰপাত্ৰ গোহাঁয়ে নিৰ্মাণ কৰিছিল দৌল আৰু ধৰ্মীয় গোৰামী বাদ দিয়া আমি সদায় মিলিজুলি থাকিব লাগিব এই বিপৰ্যয়ৰ সময়ত এজনে আনজনৰ পৰিপূৰক হৈ থাকিব লাগিব হিন্দু মুছলমান ভেদাভেদ কৰি একো লাভ নাই আমি সকলোকে সহায় কৰোঁ আহক বান বিভীষিকাৰ মাজতে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে আগবাঢ়িছো পৰৱৰ্তী খবৰ হাজাৰ তিৰস্কাৰ হাজাৰ অপমান
পিছতো এইবাৰ একাষৰীয়া কৰি জিলিকিছে চুকুৰালী। সকলোৱে বাহ দিছে। টকা দিব নোৱাৰিলেও শ্ৰম দানেৰে সহায় কৰিছে এইগৰাকী চুকুৰালীয়ে। বন্যাৰ্থক যিমান পাৰে তেওঁ সহায় কৰিছে। বন্যাৰ্থক দমকল নিৰ্মাণ কৰি খোৱা পানীৰ ব্যৱস্থা কৰি দিছে চুকুৰে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সেই দৃশ্যটো। বানপীড়িত অঞ্চলত দিনে নিশাই শ্ৰমদানত ব্যস্ত হৈ পৰিছে চুকুৰালী। বহুজনে নকৰা কাম কৰি দেখুৱাইছে চুকুৰালীয়ে। হাজাৰ তিৰস্কাৰ অপমান একাষৰীয়া কৰি জিলিকিছে এইবাৰ চুকুৰালী। চুকুৰালীক সকলোৱে বাবা দিছে আৰু টকা দিব নোৱাৰিলেও নিজৰ সামৰ্থ্য অনুসৰি শ্ৰমদানেৰে সহায় কৰিছে বন্যাৰ্থক দমকল নিৰ্মাণ কৰি খোৱা পানীৰ ব্যৱস্থা কৰিলে চুকুৰালীক সকলোৱে ধন্যবাদ দিছে। বানপীড়িত অঞ্চলৰ দিনে নিশাই শ্ৰমদানত ব্যস্ত হৈ পৰিছে চুকুৰালী। বহুজনে নকৰা কাম কৰি দেখুৱাইছে চুকুৰে। ইফালে উজনিৰ বান বিভীষিকাৰ মাজতে কাৰ্বি পাহাৰত পলায়নকাৰী বান নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে বিভিন্ন অঞ্চল। পূৰ্বে পানী নুসুমোৱা অঞ্চলত প্লাবিত হোৱাৰ ফলত আতংকিত হৈ পৰিছে এতিয়া জনতা। ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে হুৰাহুৰে পানী। বোকাজান মহকুমাৰ জফৰাজানত ভয়ংকৰ বান পৰিস্থিতি। বানে তাণ্ডৱ চলাইছে নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানৰ পাণবাৰী, চানডে মাৰ্কেট, দুদু কলনী পৰা আৰম্ভ কৰি শতাধিক পৰিয়ালৰ ঘৰত এতিয়া এবুকু পৰ্যন্ত পানী। বানপানীয়ে বুৰাই পেলাইছে কৃষিভূমি সৰ্বস্ব। বহু যান বাহনৰ বিস্তৰ ক্ষতিসাধন হৈছে। ডুবাই পেলাইছে দুৰ্গতসকলৰ বাবে প্ৰশাসনে ব্যৱস্থা কৰিছে কেইবাটাও আশ্ৰয় শিবিৰ। এতিয়া আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে। বান বিভীষিকাত চানডে মাৰ্কেটত পানীত পৰি মৃত্যু হৈছে আইজল ইছলামৰ। উজনিৰ বান বিভীষিকাৰ মাজতে কাৰ্বি পাহাৰত পলায়নকাৰী বান। আগবঢ়াইছো পৰৱৰ্তী খবৰ। প্ৰথমবাৰলৈ মুখ খুলিলে IAS দেৱাশিষ শৰ্মাই। দেৱাশিষ শৰ্মাই খেলিব নেকি নিৰ্বাচন, তাক লৈ স্পষ্টীকৰণ। ডাঙৰ খবৰ এই মুহূৰ্তত। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থীক লৈ চৰ্চা। প্ৰথমবাৰলৈ মুখ খুলিছে চৰ্চিত তথা IAS দেৱাশিষ শৰ্মাই। ৰাইজৰ সেৱা কৰিবলৈ সদায় মন যায়, কিবা যদি সুযোগ পাওঁ নিশ্চয়কৈ। আজিৰ দিনটোত মই চৰকাৰী চাকৰিত আছো, তাৰ মানে মই এগৰাকী সম্পূৰ্ণ চৰকাৰী চাকৰিয়াল। মোৰ এই সংক্ৰান্তত মন্তব্য বিধিগতভাৱে ভুল, কিয়নো চৰকাৰী চাকৰিত থকালৈকে ৰাজনীতিৰ কথা ক'ব নালাগে। অৱসৰ ল'লে নিশ্চয়কৈ ৰাইজৰ কাম কৰিম। আমাৰ কামটোৱে তেনেকুৱা, ৰাইজৰ লগত থকা। প্ৰথমবাৰলৈ মুখ খুলিছে চৰ্চিত তথা IAS দেৱাশিষ শৰ্মাই। আগবাঢ়িছো পৰৱৰ্তী খবৰ। আদানীৰ ধন, মোদীৰ ক্ষমতা, RSSৰ চিন্তা, এই তিনিৰ নেক্সাছৰ অভিযোগ তুলি সৰব হৈ পৰিছে ৰাহুল গান্ধী। প্ৰয়াগৰাজত বিশাল যুৱ সমাৱেশত ৰাহুল গান্ধীয়ে আদানী, মোদী, RSSৰ সম্পৰ্কক লৈ তীব্ৰ আক্ৰমণ কৰি এই মন্তব্য কৰিছে। ৰাহুল গান্ধীয়ে কৈছে যে চিষ্টেমক খতম, টাটা বাই বাই। প্ৰয়াগৰাজত বিশাল যুৱ সমাৱেশত ৰাহুল গান্ধীৰ মন্তব্য। যুৱ সমাজৰ মাজত ভাষণ দি এই শ্লোগান দিয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চিষ্টেমক খতম, টাটা বাই বাই। শিক্ষাবন যুৱ সমাজৰ সমস্যাক লৈ ৰাহুল গান্ধীৰ ছাত্ৰ কি গুঞ্জ কাৰ্যসূচী। প্ৰয়াগৰাজত শনিবাৰে উপস্থিত হয় কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। শিক্ষা সংস্থাপন আৰু যুৱ সমাজৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময়ৰ উদ্দেশ্যে আয়োজিত ছাত্ৰৰ গুঞ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী অংশ লৈছে এই কাৰ্যসূচীত।
শিক্ষা সংস্থাপন আৰু যুৱ সমাজৰ বিভিন্ন সমস্যাক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময়ৰ উদ্দেশ্যে আয়োজিত ছাত্ৰৰ গুঞ্জন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে নেতাগৰাকীয়ে। নিবনুৱা সমস্যা, প্ৰশ্নকাকত ফাদিল আৰু নিযুক্তি প্ৰক্ৰিয়া লেহেমীয়া বিষয়সমূহ উত্থাপন কৰি কংগ্ৰেছে চলাই অহা অভিযানৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কেপি গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী। অনুষ্ঠানস্থলীৰ আশে পাশে ৰাহুল গান্ধীৰ ছবি সম্বলিত একাধিক পোষ্টাৰো আঁৰি দিয়া হৈছে। পোষ্টাৰসমূহত তেওঁক জননায়ক হিচাপে উল্লেখ কৰাৰ লগতে আমি পেৰেড গান নহয় চাকৰি বিচাৰোঁ, চাকৰি নাপালে শাসনৰ গাদী কঁপিব আৰু শ্লোগান লিখা আছে। শনিবাৰে এক্সত পোষ্ট কৰি কংগ্ৰেছে কয় যে এই কথা স্পষ্টকৈ শুনিলোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ বাবে আমি যুঁজ অব্যাহত ৰাখিম। কংগ্ৰেছে লগতে কয় ছাত্ৰ কি গুঞ্জে প্ৰয়াগৰাজৰ পৰা এক শক্তিশালী আহ্বান জনাবলৈ সাজু হৈছে আৰু যাৰ প্ৰতিধ্বনি সমগ্ৰ দেশতে শুনা যাব। জননায়ক ৰাহুল গান্ধীৰ সৈতে যোগদান কৰি দেশৰ শিক্ষা ব্যৱস্থাৰ ৰূপান্তৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰক। আৰু এটা পোষ্টত কংগ্ৰেছে অভিযোগ কৰিছে যে মোদী চৰকাৰে দেশত অন্ধভক্তৰ সৃষ্টি কৰিব বিচাৰে, কিয়নো চৰকাৰৰ আদৰ্শত শিক্ষাৰ কোনো গুৰুত্ব নাই আৰু সেইবাবেই ৰাহুল গান্ধীয়ে ছাত্ৰ কি গুঞ্জ কাৰ্যসূচীৰ জৰিয়তে দুৰ্নীতিগ্ৰস্ত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ লক্ষ্য লৈছে বুলি দলটোৱে দাবী কৰিছে। ভাৰতীয় যুৱ কংগ্ৰেছেও যুৱকসকলক উন্নত শিক্ষা ব্যৱস্থাৰ দাবীত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৱে কয় যে 8 আগষ্টত 250ৰো অধিক চহৰৰ ছাত্ৰ ছাত্ৰী একত্ৰিত হ'ব আৰু প্ৰয়াগৰাজৰ পৰা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ছাত্ৰ ছাত্ৰীৰ সৈতে কৰা পোনপটীয়া মত বিনিময়ত অংশগ্ৰহণ কৰিব।